হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। মই আজি আপোনালোকক এনেকুৱা এখন সাঁচি বাগান দেখুৱাই আছোঁ। এয়া চাওক, এই মানুহজনে কোনো আশা কৰি সাঁচি খেতি কৰা নাই। কিবা বহুত টকা পাম বা নাপাম এনেকুৱা তেখেতৰ কোনো লক্ষ্য নাই, একেবাৰে নিৰীহ সাধাৰণ মানুহ। কিন্তু তেখেতে বাগানৰ মাজে মাজে এয়া সাঁচি গছ ৰুলে। ইয়াৰ মাজত কিন্তু তেখেতৰ আগতে এখন ডাঙৰ তামোলনি বাৰী আছিল। সেই তামোলনি বাৰীখন সমোলন চাই তেখেতে গুচাই পেলালে। খাবৰ কাৰণে দুই এজোপা অৱশ্যে এতিয়াও আছে, বাকীখিনি তেখেতে সাঁচি গছ কৰি পেলালে। এয়া চাওক, তেখেতে সাঁচি গছ সদায় বিকি নাথাকে, 5 বছৰমান মূৰত প্ৰয়োজন হ'লে তেখেতে বিকে। এতিয়ালৈকে মই 4বাৰমান বিক্ৰী কৰাৰ কথা জানো। 4বাৰেই তেখেতে প্ৰায় 3-4 লাখমানকৈ টকা পাইছে। এয়া চাওক, একদম আপুনি যিমানলৈকে দেখি আছে সিমানলৈকে এখন সাঁচি বাগান। মই গৈ থাকিলে দেখিয়ে থাকিব। এতিয়া কথা হ'ল, তেখেতে যদি মন পেলাই দিয়ে যে নাই সাঁচি গছৰ পৰা লাভ নহয়, এই ভিডিঅ' এটাত দেখিলোঁ লাখ টকা পায়, মইহে লাখ টকা নাপাওঁ, এনেকৈ ভাবি থাকি কোনো লাভ নাই। আপুনি মাত্ৰ যিমান পাৰে সিমান সাঁচি গছ ৰুই যাওক। এয়া চাওক কিমান ঘনকৈ লগাই থৈছে। আপুনি ঢাপৰ দাঁতিয়ে দাঁতিয়ে আপোনাৰ এনেকৈ সাঁচি পুলি ৰুই যাওক। যদি আপোনাক প্ৰয়োজন হয় যে নাই মোক সোনকালে লাগেই, তেতিয়াহ'লে আপুনি এটা কাম কৰিব পাৰে। এই সাঁচি গছজোপালৈ মন কৰক। এইজোপাত মই জালুক লগাই থৈছোঁ। এই সাঁচি গছজোপাত এয়া জালুক লগাই থৈছোঁ। এইফালে চাওক, প্ৰত্যেকজোপা সাঁচি গছতে মই জালুক লগাই থৈছোঁ। এই পুলিটো চাওক, সাঁচি পুলি। মই তাক ডাঙৰ কৰি নিছোঁ, কিন্তু লগে লগে এজোপা জালুক গছো বগুৱাই নিছোঁ। ভালকৈ মন কৰক, জালুক লাগি আছে। এতিয়া চাওক, জালুকৰ মল পৰিছেই। চব পুলিটো চাওক, ইয়াত হয়তো মোৰ পাৰিবলৈকে অসুবিধা হ'ব, কাৰণ পুলিটো ইমান সৰু। ইয়াত কোনো জখলা বা মৈতা লগাব মই নোৱাৰিম। কাষতে এইজোপা চাওক, এজোপা সাঁচি গছ। এনেকৈয়ে প্ৰত্যেকটো পুলিতে যদি আমি সাঁচি পুলিত জালুক গছ লগাই দিওঁ, আমাৰ তেতিয়া আমি আৰ্থিকভাৱে উপকৃত হ'ব পাৰিম। কাৰণ এজোপা জালুকত বছৰি আপুনি 2000 টকা লাভ কৰিব পাৰিব। যদি এজোপা জালুকৰ পৰা আপুনি 2000 টকা লাভ কৰিব পাৰে, তেতিয়াহ'লে এজোপা সাঁচি গছ আপুনি 30 বছৰত বিকিলে, 30 বছৰত যদি আপুনি বিকে, তেতিয়া আপুনি চাওকচোন 50-60 হাজাৰ টকা আপুনি সেই গছজোপাৰ পৰা পালে। সাঁচি খেতিৰ বাবে মাটিৰ কথা আছে, সঁচৰ কথা আছে, জলবায়ুৰ কথা আছে। এতিয়া মোৰ একেখন বাৰীতে এইজোপা চক গছ আজিও পাত আহিব পৰা নাই। এইজোপা গছ চক আজিও পাত আহিব পৰা নাই। কিন্তু কাষতে আপুনি এইজোপা গছ চক পাতেৰে ভৰপূৰ হৈ আছে। এনেকৈ গছ এজোপা পাতেৰে ভৰপূৰ হৈ থাকিব লাগিব। সেইজোপা গছত আপোনাৰ মাল ধৰিবই আৰু সেই গছজোপা বাঢ়িবই। এই গছজোপাৰ বহাৰ কোনো লক্ষণেই দেখিবলৈ পোৱা নাই। কেলৈ দেখিবলৈ পোৱা নাই? ই পানী পাইছে। এয়া চাওক, ইয়াৰ তলখন জেকি আছে। ই পানী পোৱাৰ কাৰণে এনেকুৱা হৈছে। আপুনি এটা কথা মন কৰক, এই তামোলজোপা দেখিছে? তামোলজোপা শিপাবিলাক ওপৰলৈ গুচি গৈছে। কেলৈ গুচি গৈছে? মাটিটো জেকা হোৱাৰ কাৰণে তামোল গছজোপাই নিজকে বচাবৰ কাৰণে নিতে নতুন শিপা উলিয়াই উলিয়াই ওপৰলৈ শিপাবিলাক গৈ আছে। আচলতে এই শিপাবিলাক তামোলজোপাৰ পোত গৈ থাকিব লাগে, কিন্তু আজি গুৰিৰ ভিতৰটো যদি আমি খান্দি চাওঁ যে ভিতৰৰ শিপাবিলাক পচি গৈছে।
আৰু গছজোপাই নিজকে ৰক্ষা কৰিবৰ কাৰণে ওপৰৰ পৰা নতুন শিপাৰ সৃষ্টি কৰিছে। এতিয়া সাঁচি গছৰ মাজত আমি এনেকৈ যদি তামোল গছ থাকে তেতিয়াও আমি বুজিব পাৰোঁ যে সাঁচি গছজোপাত মাটিৰ প্ৰয়োজন আছে। ইয়াত এফুটমান কৰি বাৰীখনত আকৌ মাটি ভৰাই দিব লাগিব, তেতিয়া আপোনাৰ আমি ভাল ফল পাম। এয়া চাওক, তলত তামোল সৰি আছে, বহুতো পকা তামোল সৰি আছে। এটা তামোলৰ দাম কিনিবলৈ গ'লে 5 টকা, কিন্তু বিকিবলৈ গ'লে এটকাও নিদিয়ে। গতিকে আজি তামোলবিলাকো আমাৰ আলৈ আথানি হৈ আছে। এই আলাই আথানি হোৱাৰ মূল কাৰণটো হ'ল কি জানেনে? আজিকালি সকলো বস্তুৱে বাহিৰৰ পৰা আহিবলৈ ধৰিছে। তামোলেই হওক, নাৰিকলেই হওক বা চব্জিয়েই হওক, সকলোবিলাক বাহিৰৰ পৰা আহিছে। আজি আমি কোমোৰা এটা ঘৰত লগাই খাব নোৱাৰোঁ, কাৰণ কোমোৰাও বাহিৰৰ পৰাই আহিছে। কি কৰিছে? প্ৰচুৰ সাৰ দিছে, প্ৰচুৰ মেডিচিন দিছে, ফুল ফুলোতেই মেডিচিন দিছে, বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিছে, স্বাস্থ্যৰ কাৰণে লাগিলে ক্ষতিকাৰকে। এইবিলাক কাৰণতেই আমাৰ নিজৰ বস্তুবিলাক, আজি নাৰিকল এটা আপুনি বিকিবলৈ নিলে 50 টকা নাপায়, কাৰণ কেৰেলাৰ নাৰিকল আহিছে 40 টকা দাম। আৰু আমাৰ নাৰিকলটোতকৈ সেইবিলাক নাৰিকল বহুত ভাল হয়। যি কি নহওক, আমি নাৰিকলৰ কথা বা তামোলৰ কথা নাপাতোঁ, আমি সাঁচি গছৰ কথাই পাতিম। আজি মই বহুত দিন ভিডিঅ' দিয়াই নাছিলোঁ, এইকাৰণেই দিয়া নাছিলোঁ যে মোৰ ভিডিঅ'বিলাক কিছুমান মানুহে বেয়া পাইছে। বেয়া পোৱাৰ কাৰণে মই ভিডিঅ' দিয়াটো বন্ধই কৰিছিলোঁ, কাৰণ মই যিমানখিনি জানো সীমিত জ্ঞানেৰে সেই কথাখিনিকে কৈ থাকোঁ। সেইখিনি আপোনালোকৰ কাৰোবাৰ কামত আহে, কাৰোবাৰ কামত নাহে। কোনোবাই ভাল কমেণ্ট কৰে, কোনোবাই বেয়াকৈ কৰে। গতিকে মই অকণমান দিব নিবিচাৰিছিলোঁ, কিন্তু আকৌ দুই এজনৰ অনুৰোধ ৰক্ষা কৰি মই সাঁচি গছৰ ভিডিঅ' দিম বুলি ভাবিছোঁ। আপুনিও কমেণ্ট কৰি জনাবচোন, ভাল লাগে নে বেয়া লাগে। যদি আপুনি উপকৃত হৈছে, অকণমান হ'লেও উপকৃত হৈছে, তেতিয়াহ'লে এই সম্পদবিধৰ বিষয়ে মই আপোনালোকক যি জানো অৱগত কৰি যাম। এইটো সঁচা কথা যে মোতকৈ আপুনি অলপ বেছিও জানিব পাৰে, সেইখিনিও শ্বেয়াৰ কৰিব, কাৰণ মোৰ জানিব লগা আপোনাৰ পৰাও আছে। হেল্ল' বন্ধু, বহুত দীঘলীয়া হৈ গ'ল, দিওঁ নিদিওঁকৈহে ভিডিঅ'বিলাক দি আছোঁ। এনেকৈ ভাবোঁ যে কিছুমান মানুহে ধৰক বিচনা এখন পাৰি কৈছে, এয়া মই বিচনা পাৰিলোঁ, এয়া মই চুনুক ভাত খুৱাইছোঁ। সেই ভিডিঅ'বিলাকোতো চলিছে, সেই ভিডিঅ'বিলাকেওতো বহুত লাইক কমেণ্ট পাইছে। কিয় পায় জানেনে? এই মই বিচনা পাৰিছোঁ ক'বলৈহে সহজ, কিন্তু তাতো আমি জানিবলগীয়া কথা আছে। তেখেতে বিচনাখন কেনেকুৱা লৈছে, তেখেতে বিচনাখন কেনেকৈ সজাইছে, তেখেতৰ ৰুমটো কেনেকুৱা সুন্দৰকৈ থৈছে, বা এটা ভিডিঅ' কৰিবলৈ যাওঁতে সেই মানুহগৰাকীয়ে ৰুমটো কেনেকৈ পৰিচৰ্যা কৰি ল'বলগীয়া হৈছে, সেইখিনিওতো আমাৰ কামত অহা বস্তুৱেই। তেখেতৰ ড্ৰয়িং ৰুমটো কিমান ধুনীয়াকৈ সজাই থৈছে, বেডৰুমটো কেনেকৈ সজাই থৈছে, সেইখিনিৰ পৰাও আমাৰ বহুতখিনি নাজানিবলগীয়া কথা জানে। গতিকে সেইখিনিও বহুত মানুহে চাইছে, আৰু বহুত কথা থাকিব পাৰে ভাল লগা, গতিকে চাইছে। গতিকে ৰুচিবোধ অনুযায়ী ভিডিঅ'বিলাক মানুহে চাব। যি কি নহওক, মই মোৰ কথাখিনিকেই ভাল বুলি ভাবি আপোনালোকৰ মাজত অকণমান সময় থাকোঁ, দুটা কমেণ্ট দিয়ে ভাল লাগে। বাৰু বন্ধু, সকলোলৈকে পুনৰবাৰ নমস্কাৰ জনাই মোৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকৰ সঁহাৰি পালে মই উন্নতমানৰ ভিডিঅ' দিবলৈ যত্ন কৰিম, কথা দিলোঁ। আজিলৈ আহোঁ, ধন্যবাদ।